Assalamu alaikum and very good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছে, কলে আছে আৰু নিৰাপদে আছে। তো আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হাউ টু প্ৰিপেয়াৰ লেজাৰ ফ্ৰম জাৰ্নেল। জাৰ্নেলৰ পৰা কেনেকৈ লেজাৰ প্ৰস্তুত কৰা হয় এই সম্পৰ্কে আমি আলোচনা কৰিম। তো প্ৰিপেয়াৰেশ্যন অফ লেজাৰ। খতিয়ান প্ৰস্তুত কৰা। তো খতিয়ান কেনেকৈ প্ৰস্তুত কৰা হয় ইতিমধ্যে আমি ইয়াৰ ওপৰত কেইবাটাও ক্লাছ লৈছোঁ। তো আজি আমি আকৌ এটা ইলাষ্ট্ৰেশ্যন ল'ম, এক্সাম্পল ল'ম যে জাৰ্নেলৰ পৰা মানে জাবেদাৰ পৰা কেনেকৈ খতিয়ান প্ৰস্তুত কৰা হয়। আজি এটা আমি এক্সাম্পল ল'ম, সেই এক্সাম্পলৰ পৰা আমি জাবেদা কৰিম আৰু জাবেদাৰ পৰা কেনেকৈ লেজাৰ অৰ্থাৎ খতিয়ান প্ৰস্তুত কৰা হয় আমি আলোচনা কৰিম। তো এটা ইলাষ্ট্ৰেশ্যন লৈছোঁ, ধৰি লৈছোঁ ইলাষ্ট্ৰেশ্যনটো যে ফ্ৰম দ্য ফলোয়িং পাৰ্টিকুলাৰ প্ৰিপেয়াৰ দ্য একাউণ্ট অফ সুনীল ইন T-shape form in the ledger books of Agarwal and Company and balance it on 31st March 2010. সুনীলৰ হিচাপটো প্ৰস্তুত কৰিব দিছে কাৰ বহীত? ইন দ্য বুকছ অফ আগৰৱাল এণ্ড কোম্পানী। আগৰৱাল নামৰ কোম্পানীৰ এটা ব্যৱসায় প্ৰতিষ্ঠান, সেই ব্যৱসায় প্ৰতিষ্ঠানৰ বহীত সুনীলৰ হিচাপ প্ৰস্তুত কৰিব লাগে। তো সেই এক্সাম্পলটো আমি লৈছোঁ। এতিয়া 2010 চনৰ মাৰ্চৰ 6 তাৰিখ দিয়া আছে সোল গুডছ সেলস বুক ফলিঅ' দিয়া আছে 210, অৰ্থাৎ যিটো আমাৰ লেজাৰত জাৰ্নেল ফলিঅ' থাকিব তাৰ পৃষ্ঠা নম্বৰ 210 দিয়া আছে 10,000 10,000 টকাৰ সামগ্ৰী বিক্ৰী হৈছে। আমি যদি জাবেদা বনাওঁ চাবা জাৰ্নেলৰ মই আকৌ দেখাইছোঁ, আগতেও দেখাইছোঁ, আজিও দেখাম। জাৰ্নেল ইন দ্য বুকস অফ নাম আছিলে কি আগৰৱাল এণ্ড কোম্পানী। ইন দ্য বুকস অফ আগৰৱাল এণ্ড কোম্পানী, এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ বহীত জাবেদা প্ৰস্তুত কৰা। তো জাবেদাৰ ফৰ্মেট এইটো হৈছে জাবেদাৰ ফৰ্মেট। তোমালোকক আগতেও আলোচনা কৰিছোঁ এই ফৰ্মেটত আমি জাবেদাকৰণ কৰিব লাগে। দিছ ইজ দ্য ফৰ্ম অফ জাৰ্নেল। ইয়াতে আমি ডেট থাকিব, ডেট লিখিম, ডেট পাৰ্টিকুলাৰ মানে বিৱৰণ। এইটো জাৰ্নেলত সদায় লেজাৰ ফলিঅ' নম্বৰ থাকে, লেজাৰ ফলিঅ' নম্বৰ। এইটো হ'ল এমাউণ্টৰ ঘৰ, ক্ৰেডিট সাইড, ডেবিট সাইড। দিছ ইজ দ্য ফৰ্মেট ফৰ জাৰ্নেল। তো প্ৰথম 2010 মাৰ্চৰ 6 তাৰিখ সোল গুডছ সামগ্ৰী বিক্ৰী কৰা হৈছে। কালৈ বিক্ৰী কৰা হৈছে? ইয়াতে আগতে কোৱা হৈছে যে ফ্ৰম দ্য ফলোয়িং পাৰ্টিকুলাৰ প্ৰিপেয়াৰ দ্য একাউণ্টছ অফ সুনীল ইন T-shape ফৰ্ম ইন দ্য লেজাৰ বুকছ অফ আগৰৱাল এণ্ড কোম্পানী। সোল গুডছ সামগ্ৰী বিক্ৰী কৰা হৈছে। ইয়াৰ পৰা বুজা গৈছে এই সামগ্ৰীখিনি আমি বিক্ৰী কৰিছোঁ কাৰ ওচৰত? সুনীলৰ ওচৰত। যেতিয়া সুনীলৰ ওচৰত সামগ্ৰীখিনি বিক্ৰী কৰা হৈছে, এতিয়া সুনীল ডেভিড, সুনীল যিটো চোৱা এইটো এটা নেচাৰেল পাৰ্চন, স্বাভাৱিক ব্যক্তি। স্বাভাৱিক ব্যক্তিৰ নামৰ শেষত একাউণ্ট শব্দটো আমি লিখিব নালাগে, লিখিব নোৱাৰোঁ। সুনীল ডেভিড টু সেলস একাউণ্ট, নাৰেশ্যন দিব লাগিব বিং গুডছ sold on credit। এইটো নাৰেশ্যন। কিমান টকাৰ সামগ্ৰী বাকী বিক্ৰী কৰা হৈছে সুনীলৰ ওচৰত? 10,000 10,000 টকাৰ সামগ্ৰী, 10,000 10,000। ডেটৰ কলত লিখিম আমি 2010 মাৰ্চৰ 6 তাৰিখ আছিলে নেকি? মাৰ্চৰ 6 তাৰিখ।
মাৰ্চৰ 6 তাৰিখ। আমি জানো যেতিয়া সামগ্ৰীসমূহ বাকীত বিক্ৰী কৰা হয়, বাকীত বিক্ৰী কৰা সামগ্ৰীসমূহ যি পক্ষৰ ওচৰত বিক্ৰী কৰা হয় সেই পক্ষক আমি ডেটৰ্ছ বুলি কওঁ। অৰ্থাৎ সুনীল ইয়াত এই ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে, আমাৰ এই ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে সুনীল ইজ এ ডেটৰ। সুনীল আমাৰ ইয়াতে কি দেনাদাৰ। সামগ্ৰী যাৰ ওচৰত বাকীত বিক্ৰী কৰা হয় ডেটৰ বুলি কোৱা হয়। ডেটৰ্ছ ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে সম্পত্তি, আৰু সম্পত্তিৰ পৰিমাণ যেতিয়া বৃদ্ধি পায় তেতিয়া তাক ডেবিট কৰা হয়, বা ইংলিছ এপ্ৰ'চ মতে উপকাৰ পাওঁ তাক ডেবিট। সামগ্ৰী সুনীলৰ ওচৰত বিক্ৰী কৰা হৈছে, সেই সুনীলে ব্যৱসায়ৰ পৰা উপকাৰ লাভ কৰিছে, উপকাৰ পাওঁ তাক ডেবিট, বা সম্পত্তিৰ পৰিমাণ বৃদ্ধি পালে ডেবিট। আনহাতে চেলছ একাউণ্ট ক্ৰেডিট কৰা হৈছে এজ পাৰ আমেৰিকান এপ্ৰ'চ। ৰাজহৰ পৰিমাণ বৃদ্ধি পালে কি কৰা হয়? ক্ৰেডিট কৰা হয়। তো চেলছৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠানটোৰ ৰেভিনিউৰ পৰিমাণ বৃদ্ধি পাইছে, সেইকাৰণে আমি কি কৰিছোঁ? ক্ৰেডিট কৰিছোঁ। গতিকে 1 জানুৱাৰী আশা কৰোঁ তোমালোকৰ ক্লিয়াৰ হৈছে। ছেকেণ্ড 15 তাৰিখ কেছ ৰিচিপ্ট 5,000 টকা পাইছোঁ। 15 তাৰিখ মাৰ্চৰ 15 তাৰিখ এই যে সুনীলৰ ওচৰত 10,000 টকা সামগ্ৰী বাকী বিক্ৰী কৰা হ'ল, এতিয়া সেই সুনীলৰ পৰা আমি 5,000 টকা নগদ পাইছোঁ। অৰ্থাৎ জানুৱাৰীটি হ'ব কেছ একাউণ্ট ডেবিট। কেছ পাইছোঁ, কেছ একাউণ্ট ডেবিট টু কাৰ পৰা পাইছোঁ? সুনীলৰ পৰা। কেছ একাউণ্ট ডেবিট টু সুনীল। কিমান টকা পাইছোঁ? 5,000 টকা পাইছোঁ। 10,000 টকা বাকীত বিক্ৰী কৰিছিলে, এতিয়া সুনীলে আমাক 5,000 টকা আদায় দিছে। নেৰেশ্যন হ'ব বিং cash receipt, being cash receipt. Saba, yete cash is an asset. Cash সম্পত্তি। এটো হল আমেরিকান এপ্রোচ মতে ক্যাশ টু সম্পত্তি। ইংলিশ এপ্রোচ মতে এটো হল রিয়েল অ্যাকাউন্ট, বাস্তব হিসাব মতে। সম্পত্তির পরিমাণ বৃদ্ধি পালে ডেবিট। তেনেহলে চোৱা, সম্পত্তির পরিমাণ বৃদ্ধি পাইছে, ডেবিট কৰিছো ক্যাশ একাউন্ট। আৰু ৰিয়েল একাউন্ট বাস্তব হিসাব মতে কোৱা হৈছে যে হাতলৈ অহা বস্তু বা সম্পত্তিক ডেবিট কৰা। এই যে সুনীলৰ পৰা আমাৰ হাতলৈ কি আহিছে? ক্যাশ আহিছে। গতিকে চোৱা, আমেৰিকান এপ্ৰোচ মতে সেইটো এছেট, সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে, হাতলৈ ক্যাশ আহিছে, ডেবিট কৰিছো। আৰু ইংলিশ এপ্রোচ মতে বাস্তব হিসাব মতে কোৱা হৈছে হাতলৈ অহা বস্তু বা সম্পত্তিক ডেবিট কৰা, আমাৰ হাতলৈ কি আহিছে? ক্যাশ আহিছে, সেইকাৰণে ডেবিট কৰিছো। তাৰপিছত চোৱা, সুনীল আমাৰ কি আছিলে? ডেটৰ, দেনাদাৰ আছিলে, দেনাদাৰ। এতিয়া ইংলিশ এপ্রোচ মতে কোৱা হৈছে যে উপকাৰ প্ৰদানকাৰীক ক্ৰেডিট কৰিব লাগে। তো সুনীলে আমাক টকা দিছে, সুনীলে আমাক উপকাৰ প্ৰদান কৰিছে। বেনিফিট গিভার ইজ ক্রেডিটেড। ইয়াতে সুনীলে আমাক উপকাৰ দিছে, সেইকাৰণে সুনীলক আমি ক্ৰেডিট কৰিছোঁ। আনহাতে আমেৰিকান এপ্ৰোচ মতে কোৱা হৈছে যে সম্পত্তিৰ পৰিমাণ কমিলে কি হয়? ক্ৰেডিট হয়। এই যে সুনীলৰ পৰা আমি পাব লগা আছিলে মুঠ 10,000 টকা, সুনীল আমাৰ এই ক্ষেত্ৰত কি আছিলে? ডেটৰ মানে ব্যৱসায়ৰ সম্পত্তি। এতিয়া সুনীলে যেতিয়া আমাক 5,000 টকা আদায় দিলে, 10,000ৰ পৰা সুনীলে যেতিয়া আমাক নগদ 5,000 টকা আদায় দিলে, এতিয়া আমি সুনীলৰ পৰা পাব লগা থাকিল মাত্ৰ 5,000। অৰ্থাৎ সেই সম্পত্তি 10,000 ঠাইত কমি এতিয়া কিমান হ'ল? 5,000। অৰ্থাৎ আমাৰ সম্পত্তিৰ পৰিমাণ কমিছে, ডেটৰ্ছৰ পৰিমাণ কমিছে। ডেট ইজ হোৱাই ইট ইজ ক্ৰেডিটেড। তেনেহ'লে দেখা গ'ল যে ইংলিছ এপ্ৰ'চ আৰু আমেৰিকান এপ্ৰ'চ দুইটা মতে কেনেকৈ ডেবিট আৰু ক্ৰেডিট কৰা হৈছে আমি আলোচনা কৰিলোঁ। নেক্সট এণ্ট্ৰি, গুড সোল্ড আকৌ বিক্ৰী কৰা হৈছে 8,000 টকা। তেওঁৰ ওচৰত আমি আকৌ 8,000 টকাৰ সামগ্ৰী বাকীত বিক্ৰী কৰিছোঁ। গুড সোল্ড, আকৌ কি লিখিম? সুনীল ডেবিট। সেইটো তাৰিখ আছিলে 21 তাৰিখ। গুড সোল্ড অৰ্থাৎ কাৰ ওচৰত বিক্ৰী কৰিছোঁ আমি? সুনীলৰ ওচৰত। আকৌ লিখিম আমি সুনীল ডেবিট টু সেলস account being goods sold on
ক্ৰেডিট বাকীত সামগ্ৰী বিক্ৰী কৰাৰ কাৰণে। কিমান টকাৰ সামগ্ৰী সুনীলৰ ওচৰত আকৌ আমি বাকীত বিক্ৰী কৰিছোঁ 8,000 টকাৰ সামগ্ৰী 8,000। কোৱা হৈছে যে গুড সোল্ড কাৰ ওচৰত বিক্ৰী কৰিছোঁ ওপৰত আগতে উল্লেখ কৰা হৈছে সুনীলৰ কথা কোৱা হৈছে যে আগৰৱালৰ বহীত সুনীলৰ হিচাপ প্ৰস্তুত কৰা। আমাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ নাম ধৰি লৈছোঁ আগৰৱাল। আমাৰ বহীত কাৰ হিচাপ প্ৰস্তুত কৰি আছোঁ সুনীলৰ হিচাপ। সুনীলৰ ওচৰত সামগ্ৰী বাকীত বিক্ৰী কৰা হৈছে অৰ্থাৎ সুনীলে উপকাৰ পাইছে বা আনহাতে আমাৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে। উপকাৰ পোৱাটো বা সম্পত্তিৰ পৰিমাণ বৃদ্ধি পালে ডেবিট আৰু ৰাজহৰ পৰিমাণ বৃদ্ধি পালে ক্ৰেডিট। সেইকাৰণে ডেবিট আৰু ক্ৰেডিট এনেদৰে কৰা হৈছে। তাৰপিছত চোৱা নেক্সট কোৱা হৈছে চেক ৰিচিপ্ট। তেওঁৰ পৰা আমি চেক পাইছোঁ। চেক যেতিয়া পাইছোঁ আমি এতিয়া চোৱা চেক পোৱাৰ লগে লগে তেওঁৰ পৰা 11,000 টকা চেক পাইছোঁ আমি অৰ্থাৎ বেংক একাউণ্ট ডেবিট। আমি কেছ পোৱা নাই চেক পাইছোঁ সেইকাৰণে বেংক একাউণ্ট লিখিছোঁ। বেংক একাউণ্ট ডেবিট টু কাৰ পৰা পাইছোঁ সুনীলৰ পৰা। সুনীল এতিয়া চোৱা তেওঁৰ পৰা কিমান টকাৰ চেক পাইছোঁ আমি 11,000 টকাৰ চেক পাইছোঁ। নেৰেশ্যন দিব লাগিব বিং চেক ৰিচিপ্ট 11,000 টকাৰ চেক পাইছোঁ। এতিয়া চোৱা আমাৰ হাতলৈ চেক আহিছে অৰ্থাৎ সেই চেক আমি বেংকত জমা কৰিছোঁ। বেংকত আমাৰ টকাৰ পৰিমাণ বাঢ়িছে সম্পত্তিৰ পৰিমাণ বাঢ়িছে। তো সম্পত্তিৰ পৰিমাণ বাঢ়িলে ডেবিট। আনহাতে সুনীলৰ পৰা পাব লগা যিমান আছিলে তাৰ পৰা 11,000 টকা যিহেতু আমি পালোৱে তো সুনীলৰ পৰা এতিয়া আমাৰ 11,000 টকা কমি গৈছে যিমান পাব লগা আছিল। অৰ্থাৎ একফালে আমাৰ সম্পত্তি কমিছে আৰু একফালে সম্পত্তি বাঢ়িছে। সম্পত্তি বাঢ়িছে ডেবিট কৰিছোঁ, সম্পত্তি কমিছে ক্ৰেডিট কৰিছোঁ। আৰু ইংলিছ প্ৰশ্নতে কোৱা হৈছে যে হাতলৈ অহা বস্তু বা সম্পত্তিক ডেবিট। আমাৰ হাতলৈ কি আহিছে চেক আহিছে সেইকাৰণে ডেবিট কৰিছোঁ। আৰু উপকাৰ প্ৰদানকাৰী কি কৰিব লাগে ক্ৰেডিট। সুনীলে আমাক উপকাৰ প্ৰদান কৰিছে সেইকাৰণে তেওঁক আমি ক্ৰেডিট কৰিছোঁ। তো এইকেইটা আছিলে জাৰ্নেল এন্ট্ৰি। এতিয়া সেই জাৰ্নেলৰ পৰা এতিয়া আমি কি কৰিম লেজাৰ একাউণ্ট প্ৰস্তুত কৰিম। আগতে কৈছোঁ একচুৱেলি জাৰ্নেল সম্পৰ্কে আমি ইয়াৰ আগতেও আলোচনা কৰিছোঁ তথাপিও মই তোমালোকক দেখাই দিছোঁ যে জাৰ্নেলৰ পৰা কেনেকৈ লেজাৰ একাউণ্ট প্ৰস্তুত কৰা হয়। মই জাৰ্নেল বনাই কিনে দেখাই দিছোঁ। এতিয়া লেজাৰ আমি প্ৰস্তুত কৰিম। লেজাৰ অলপ সৰু হ'লেও মই এমাউণ্টৰ ঘৰখিনি সৰু সৰুকৈ দিছোঁ। এইটো হ'ল date amount jeff date এতিয়া লিখিব লাগিব in the books of Agarwal and company কাৰ হিচাপ সুনীলৰ হিচাপ। এইটো হ'ল ডেবিট সাইড এইটো হ'ল ক্ৰেডিট সাইড। এইটো ডেট পাৰ্টিকুলাৰ লেজাৰত জেএফ থাকে জাৰ্নেল ফলিঅ নম্বৰ জাবেদাৰ পৃষ্ঠা নম্বৰ। এইটো হ'ল এমাউণ্টৰ ঘৰ ডেট পাৰ্টিকুলাৰ জেএফ এমাউণ্ট। এতিয়া চোৱা আমি এই জাৰ্নেলৰ পৰাই লেজাৰ প্ৰস্তুত কৰিম। মনত ৰাখিবা যেতিয়া জাৰ্নেলৰ পৰা লেজাৰ প্ৰস্তুত কৰা হ'ব আমি কোনটো হিচাপ প্ৰস্তুত কৰিম ইয়াৰ পৰা আমি সুনীলৰ হিচাপ প্ৰস্তুত কৰিম। ওপৰত লিখিছোঁ কাৰ হিচাপ সুনীলৰ হিচাপ। এতিয়া সুনীলৰ হিচাপ প্ৰস্তুত কৰি আছোঁ যদি সুনীলৰ বিপৰীতে যিটো হিচাপ থাকিব সেই হিচাপটোৱে আমি জাৰ্নেলৰ পৰা আমি লেজাৰত আনিব লাগিব। তো সুনীলৰ বিপৰীতে হিচাপ আছে চেলছ একাউণ্ট বিক্ৰীৰ হিচাপ। জাৰ্নেলত কি আছে ক্ৰেডিট। জাৰ্নেলত যদি ক্ৰেডিট থাকে সেই হিচাপটো যেতিয়া আমি খতিয়ানলৈ স্থানান্তৰ কৰিম তেতিয়া সেইটো ক্ৰেডিটৰ পৰা কোন সাইডত আহিব ডেবিট সাইডত। অৰ্থাৎ ইয়াত আহিব ট্ৰু চেলছ একাউণ্ট। ট্ৰু চেলছ একাউণ্ট কিমান টকা আছিল 10,000 10,000 টকা। তোমালোকে আকৌ মন কৰিবা যে জাৰ্নেলৰ পৰা যেতিয়া আমি খতিয়ান প্ৰস্তুত কৰিম কোনটো হিচাপ প্ৰস্তুত কৰি আছোঁ। সাপোজ সুনীল
সুনীলৰ বিপৰীতে কি আছে সেলস কি আছে জাৰ্নেলত ক্ৰেডিট লেজাৰত আহিলে কি আহিব ডেবিট সাইডত এতিয়া নেক্সট ইয়াৰ পিছত আছে কি ক্যাশ একাউন্ট ডেবিট টু সুনীল তেনেহলে চোৱা এটা সুনীলৰ বিপৰীতে কি আছে ক্যাশ জাৰ্নেলত কি হৈ আছে ডেবিট তেনেহলে লেজাৰত আহিলে হ'ব কি ক্ৰেডিট বাই ক্যাশ কিমান টকা পাইছিলো 5000 এই ডেট ইয়াতে জি ডেট আছিলে সেম ডেট বিলাক ইয়াতে আহিব ডেটটো মোছা পৰিছে সেইকাৰণে মই লিখিব নোৱাৰিলো এইটো ডেট ইয়াতে জাৰ্নেলত জি ডেট আছিলে সেম ডেটটো ইয়াতে আহিব তাৰ পিছত পৃষ্ঠা নম্বৰো কিজনি দিয়া আছিলে প্ৰথম এন্ট্ৰিটো পৃষ্ঠা নম্বৰ দিয়া আছিলে 210 এই ইয়াতে আহিব 210 পৃষ্ঠা নম্বৰ নেক্সটটো আছিলে 97 এইটো আছিলে 97 তাৰ পিছত 3 নম্বৰ এন্ট্ৰিটো চোৱা সুনীল ইয়াতে ডেবিট আছে তাৰ বিপৰীতে সেলস ক্ৰেডিট আছে গতিকে টু সেলস একাউন্ট কিমান আছে 5000 নহয় সরি এটো তো 2 নম্বৰ এন্ট্রিতে গল 3 নম্বৰ এন্ট্রি এটো আছে 8000 সুনীল একাউন্ট ডেবিট টু সেলস একাউন্ট 8000 টাকা নেক্সট সোয়া ব্যাংক একাউন্ট ডেবিট টু সুনীল এতে সোয়া সুনীলের বিপরীতে কি আছে ব্যাংক ডেবিট হয়ে আছে অর্থাৎ ব্যাংক এতে কি হয়ে আছে ডেবিট জার্নালে যেতে ডেবিট থেকে বলে যারা লোয়ার লগে কি হবো ক্রেডিট হবো অর্থাৎ বাই ব্যাংক কিমান টাকা আছে 11000 টাকা 11000 ইয়ার পৃষ্ঠা নম্বর কিমান আছিলে পৃষ্ঠা নম্বর আছিলে 109 এটো হল 109 ইয়ার আগৰটো পৃষ্ঠা নম্বৰ আছিলে 8000 এটো পৃষ্ঠা নম্বৰ আছিলে 222 এতে এই হিসাবৰ আমি উদ্ধৃত নিৰ্ধাৰণ কৰিব লাগিব এতিয়া চোৱা ইয়াৰ কোনটো সাইড ডাঙৰ দেখা গৈ আছে আমি দেখা পাই আছো ডেবিট সাইডটো ডাঙৰ আমি ডেবিট সাইড আগত যোগ কৰিম 18000 সেই 18000 আমি এতিয়া ক্রেডিট সাইডত লিখিম 18000 আমি সুনীলৰ পৰা কিমান টাকা পাব লগা আছো প্ৰথম 10000 টাকা সামগ্ৰী বাকি বিক্ৰী কৰিছিলো তাৰ পিছত 8000 টাকা টোটাল 18000 টাকা সুনীলৰ পৰা আমি পাব লগা আছিল তাৰ পৰা সুনীলৰ পৰা আমি এবাৰ ক্যাশ পাইছো 5000 টাকা আৰু চেকৰ যোগেতে পাইছো 11000 টাকা দেখা গল টোটাল আমি 16000 অলৰেডি আমি সুনীলৰ পৰা পাইছো এতিয়া আমাৰ সুনীলৰ পৰা কিমান টাকা পাব লগা আছে এটো হ'ব ব্যালেন্স সিডি অর্থাৎ সুনীলৰ পৰা এতিয়াও আমি 2000 টাকা পাব লগা আছে ইফালে আহিলে হ'ব টু ব্যালেন্স বিডি 2000 টাকা অর্থাৎ এবারে দেখা গল যে সুনীল যেহেতুকে আমার ডেটর্স মিন্স আমেরিকান অ্যাপ্রোচ মতে সম্পত্তি তো সম্পত্তির হিসাব সাধারণত কি ব্যালেন্স দেখায় ডেবিট ব্যালেন্স দেখায় কারণ ডেবিট সাইডের উদ্ধৃতটো দেখাইছে ডেবিট ব্যালেন্স তো এই দৰে আমি লেজাৰ একাউন্ট প্রস্তুত কৰিব পাৰো জার্নেলৰ পৰা কেনেকৈ লেজাৰ একাউন্ট প্রস্তুত কৰা হয় উই হ্যাভ অলরেডি ডিসকাস হাউ টু পার্ট জার্নাল এন্ট্রিজ in the books of Agarwal and company. We have already passed the various journal entries and from these journal entries we transfer these entries journal to ledger. If in the journal against the Sunil accounts the sales account here is credit, therefore the credit should be transferred in ledger account in the debit side. ইতিমধ্যে মই কৈছো जी हिसाब प्रस्तुत कर हिसाब विपरीत जी डेबिट थकिल क्रेडिट आहिब लेजारत और जो जार्नेलत क्रेडिट थाके तेनहले डेबिट आहिब डेबिट थकिले क्रेडिट साइडत आहिब एखिनि आमि इतिमध्ये आलोचना करिसु এই দৰে আমি কি কৰিব পাৰো জাৰ্নেল আৰু লেজাৰ বা খতিয়ানৰ হিসাব প্ৰস্তুত কৰিব পাৰো এতিয়া তোমালোক মই আৰু এটা एग्जांपल দিছো তোমালোকক আৰু এটা एग्जांपल দিছো সেই एग्जांपलৰ পৰা কেনেকৈ লেজাৰ বা খতিয়ানৰ হিসাব প্ৰস্তুত কৰা হয় মই তোমালোকক দেখাম ধৰি লৈছো এটা एग्जांपल লৈছো সাপোজ আমি পারচেজ একাউন্ট প্রস্তুত কৰিম
পাৰ্চেছ একাউণ্ট ক্ৰয় হিচাপ এটা ইলাষ্ট্ৰেশ্যনৰ পৰা আমি লৈছোঁ পাৰ্চেছ একাউণ্ট এটা এক্সাম্পল লৈছোঁ আমি ইয়াৰ পৰা কেনেকৈ হাউ টু প্ৰিপেয়াৰ পাৰ্চেছ একাউণ্ট দিছ ইজ দ্য ফৰ্মেট ফৰ পাৰ্চেছ একাউণ্ট date amount JF date to तारीख date particular JF amount घर date particular JF amount credit side debit side itu purchase account ক্রয় হিসাব purchase account ক্রয় হিসাব আমি জাৰ্নেলৰ পৰা কেনেকৈ ক্ৰয় হিচাপ প্ৰস্তুত কৰিম এইটো এটা উদাহৰণ সহায়ত আমি আলোচনা কৰিম দিয়া আছে ইয়াতে জাৰ্নেল অলৰেডি কৰা আছে সেই জাৰ্নেলৰ পৰা জাষ্ট আমি লেজাৰলৈ খতিয়ানলৈ স্থানান্তৰ কৰিম প্ৰথমত আছে কেশ একাউণ্ট ডেবিট টু কেপিটেল তো কেশ একাউণ্ট ডেবিট টু কেপিটেল আছে ইয়াত পাৰ্চেছ নাই য'ত পাৰ্চেছ থাকিব যিটো জাৰ্নেলত পাৰ্চেছ থাকিব সেই পাৰ্চেছৰ বিপৰীতে যি হিচাপ থাকিব সেইটো আমি এই পাৰ্চেছ একাউণ্ট বা ক্ৰয় হিচাপত আমি লৈ আহিম তো প্ৰথমটোত পাৰ্চেছ যিহেতুকে নাই নেক্সট বেংক একাউণ্ট ডেবিট টু কেছ ইয়াতো পাৰ্চেছ নাই তাৰপিছত আছে ফাৰ্নিচাৰ টু কেছ নাই ইয়াতে তাৰপিছত যেটো আছে পাৰ্চেছ একাউণ্ট ডেবিট টু ৰঞ্জিত নেক্সট আছে পাৰ্চেছ একাউণ্ট ডেবিট টু ৰঞ্জিত চাবা পাৰ্চেছ একাউণ্ট ডেবিট টু ৰঞ্জিত এইটো আছে তেনেহ'লে দেখা গৈছে এই জাৰ্নেল এণ্ট্ৰিটো পাৰ্চেছৰ বিপৰীতে কি আছে ৰঞ্জিত গতিকে পাৰ্চেছ একাউণ্ট ডেবিট টু ৰঞ্জিত ৰঞ্জিত জাৰ্নেলত কি আছে ক্ৰেডিট ইয়াত আহিলে হ'ব ডেবিট টু ৰঞ্জিত কিমান টকা আছে ৰঞ্জিতৰ পাৰ্চেছ একাউণ্ট ডেবিট টু ৰঞ্জিত ৰঞ্জিতৰ পৰা 1000 টকাৰ সামগ্ৰী কিনা হৈছে টু ৰঞ্জিত নেক্সট আমি চাম ৰেণ্ট টু কেছ ইয়াত পাৰ্চেছ নাই পাৰ্চেছ টু কেছ একাউণ্ট 1500 পাৰ্চেছ টু কেছ একাউণ্ট ইয়াত আছে পাৰ্চেছৰ বিপৰীতে কেছ পাৰ্চেছ টু কেছ অৰ্থাৎ কেছটো ক্ৰেডিটত আছে লেজাৰত আহিলে কি হ'ব ডেবিট ইয়াত আহিব টু কেছ একাউণ্ট 1500 টকা তাৰপিছত আছে কেছ টু বেংক পাৰ্চেছ নাই কেছ টু চেলছ ইয়াতে নাই ড্ৰয়িং টু কেছ চেলাৰী টু কেছ প্ৰফিট টু চেলছ চাণ্ড্ৰি এক্সপেন্স টু কেছ বেংক টু কেছ ৰঞ্জিত কেছ টু কমিশ্যন কেছ টু চেলছ কেছ একাউণ্ট ডেবিট টু কেপিটেল পাৰ্চেছ টু কেছ আছে নেক্সট পাৰ্চেছ টু কেছ আছে 4000 ইয়াতে আছে পাৰ্চেছ টু কেছ পাৰ্চেছ একাউণ্ট ডেবিট টু কেছ একাউণ্ট এইটো জাৰ্নেলটি আছে তেনেহ'লে চোৱা পাৰ্চেছ একাউণ্ট যিটো আমি প্ৰস্তুত কৰি আছোঁ পাৰ্চেছৰ বিপৰীতে কি আছে কেছ ক্ৰেডিট আছে জাৰ্নেলত লেজাৰত অহাৰ লগে লগে ডেবিট চাইড টু কেছ একাউণ্ট কিমান টকাৰ সামগ্ৰী কিনিছোঁ পাৰ্চেছ টু কেছ 4000 4000 টকা নেক্সট চোৱা পাৰ্চেছ ক'ত আছে 21 তাৰিখ আছে পাৰ্চেছ টু মহেন্দ্ৰ পাৰ্চেছ একাউণ্ট ডেবিট টু মহেন্দ্ৰ আছে পাৰ্চেছ একাউণ্ট ডেবিট টু মহেন্দ্ৰ আছে মহেন্দ্ৰ এইটো তেনেহ'লে কি লিখিম পাৰ্চেছ একাউণ্ট ডেবিট টু মহেন্দ্ৰ তো মহেন্দ্ৰৰ পৰা কিমান টকাৰ সামগ্ৰী কিনা হৈছিলে 2000 পাৰ্চেছ 2000 তাৰপিছত আমি চাম নেক্সট পাৰ্চেছ ক'ত আছে চাণ্ড্ৰি এক্সপেন্স টু কেছ ষ্টেশ্যনাৰী টু কেছ কেছ টু চেলছ বেংক একাউণ্ট টু কেছ পাৰ্চেছ একাউণ্ট ডেবিট টু বেংক পাৰ্চেছ একাউণ্ট ডেবিট টু বেংক তেনেহ'লে ইফালে আহিব টু বেংক একাউণ্ট 4000 টকাৰ সামগ্ৰী কিনা হৈছে চেকৰ জৰিয়তে পাৰ্চেছ একাউণ্ট ডেবিট টু বেংক একাউণ্ট তাৰপিছত আছিলে
purchase to bank 4,000 gold, Ranjit to sales, wages to cash, advertisement to cash, Mahadev to cash account to sales, bank account to আৰু নাই এইখিনি আছিলে পারচেসৰ অর্থাৎ আমি ৰঞ্জিতৰ পৰা 1000 টকাৰ সামগ্ৰী কিনিছোঁ, নগদ টকাত কিনিছোঁ, এইটো নগদ টকাত কিনিছোঁ, মহেন্দ্ৰৰ পৰা বাকীত কিনিছোঁ আৰু এবাৰ চেকৰ যোগেদি কিনিছোঁ। মুঠতে কিমান টকাৰ সামগ্ৰী আমি ক্ৰয় কৰিছোঁ চোৱা। টোটেল আমি ক্ৰয় কৰিছোঁ 1000, 2000, 4, 6, 2, 8, 4, 12,500 টকাৰ সামগ্ৰী আমি ক্ৰয় কৰিছোঁ। 12,500 টকা। টোটেল আমি কিমান টকাৰ সামগ্ৰী ক্ৰয় কৰিছোঁ? 12,500 টকাৰ সামগ্ৰী আমি ক্ৰয় কৰিছোঁ। এতিয়া চোৱা, এই 12,500 টকাৰ সামগ্ৰী আমি ক্ৰয় কৰিছোঁ বাই 12,500 টকাৰ সামগ্ৰী আমি ক্ৰয় কৰিছোঁ, ক্ৰেডিট চাইডত লিখা 12,500 টকাৰ সামগ্ৰী ক্ৰয় কৰিছোঁ। ইফালে আহিব বেলেন্স সিডি 12,500 টকা। ইফালে আহিব টু বেলেন্স বিডি 12,500। এনেকে ইয়াৰ উদ্দীপ্তসমূহ নিৰূপণ কৰা হয়। চাবা যে আমি ৰঞ্জিতৰ পৰা বাকী নগদ কিনিছোঁ, মহেন্দ্ৰৰ পৰা বাকী কিনিছোঁ, আকৌ চেকযোগে কিনিছোঁ, টোটেল 12,500 টকাৰ সামগ্ৰী কিনিছোঁ। এতিয়া সেই সামগ্ৰী টোটেল কিমান কিনিছোঁ? 12,500। এতিয়া 12,500 টকাৰ সামগ্ৰী ডেবিটত আমি যোগ কৰি পালোঁ, ক্ৰেডিট চাইডত আমি 12,500 উদ্দীপ্ত নিৰূপণৰ ক্ষেত্ৰত দেখা গৈছে ক্ৰেডিট চাইডত কোনো ধৰণৰ এমাউণ্ট নাই, অৰ্থাৎ ক্ৰয় কৰা সামগ্ৰী আমাৰ বিক্ৰীৰ কোনো ধৰণৰ ইয়াতে হয়তো যেতিয়া আমি সামগ্ৰীখিনি ক্ৰয় কৰিম আমি কিহৰ হিচাপ প্ৰস্তুত কৰি আছোঁ? অনলি পাৰ্চেছৰ। তো পাৰ্চেছৰ লগত ৰিলেটেড, পাৰ্চেছৰ লগত যিখিনি জাৰ্নেল জড়িত হৈছে সেইখিনি জাৰ্নেলেহে আমি পাৰ্চেছ একাউণ্টত অন্তৰ্ভুক্ত কৰিব পাৰিম। বাকী কোনো ধৰণৰ লেনদেন ইয়াত অন্তৰ্ভুক্ত কৰা নহয়। তো বেলেঞ্চ সিডি পালে 12,500, সেইখিনি আমি যেতিয়া আমি বেলেঞ্চ বিডি অৰ্থাৎ ডেবিট উদ্ধৃত নিৰূপণ কৰিলোঁ 12,500। দেখা গৈছে পাৰ্চেছ ক্ৰয়ৰ হিচাপ, সামগ্ৰী আমি ক্ৰয় কৰিছোঁ, আনফালে আমাৰ এইটো খৰচ বা ব্যয় হৈছে। তো খৰচ ব্যয় হিচাপ সাধাৰণতে কি বেলেঞ্চ দেখায়? ডেবিট বেলেঞ্চ দেখায়। সেইকাৰণে ডেবিট সাইডত আমি 12,500 টকা পাইছোঁ। তো এইদৰে লেজাৰ বা খতিয়ান হিচাপসমূহ প্ৰস্তুত কৰা হয়। ইয়াৰ আগতো কেইবাটাও ক্লাছত তোমালোকৰ খতিয়ান সম্পৰ্কে আমি আলোচনা কৰিছোঁ। আজিও এইখিনি আলোচনা কৰিলোঁ। পৰৱৰ্তী ক্লাছত মই তোমালোকক আলোচনা কৰিম সাব ডিভিজন অফ জাৰ্নেল অৰ্থাৎ জাবেদাৰ উপবিভাজন। ইয়াৰ পিছৰ ক্লাছত আমি আলোচনা কৰিম সাব ডিভিজন অফ জাৰ্নেল। গতিকে তোমালোকৰ ঘৰত প্ৰেক্টিছ কৰিবা, কিছু এক্সাম্পল ল'বা, ইলাষ্ট্ৰেশ্যন ল'বা, কিছু এক্সাৰচাইজৰ পৰা ল'বা, লৈ কিনে প্ৰেক্টিছ কৰিলে ইয়াৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। আৰু যদি বুজাৰ কিবা অসুবিধা হয় পোনপটীয়াভাৱে মোৰ লগত যোগাযোগ ৰাখিব বুলি আশা ৰাখি মই এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।